ইফালে ঘৰৰ সন্মুখতো বন্তি ভাগ জ্বলোৱা হৈছে আৰু ইফালে আমাৰ ভণ্টিহঁতে বন্তি এনেকৈ জ্বলাই আছে। সকলোকে কৃষ্ণ আৰু মই বিতুপন আপোনালোক সকলোকে ইউটিউব আৰু ফেচবুক পেজত স্বাগতম জনাইছোঁ। আমাৰ প্ৰথমবাৰ নতুনমা গাঁৱত ভাগৱত অখণ্ড ভাগৱত পাঠ অনা হৈছে আৰু মোৰ সৌভাগ্য ভাল আজি মই দুদিনৰ কাৰণে পাৰ্মিশ্যন লৈ আহিব পাৰিলোঁ আৰু আপোনালোকক দেখাম আমাৰ ইয়াত কিদৰে ভাগৱত পাঠসমূহ পাতিছে। বিভিন্ন সকলোৱে জানে যে ভাগৱত পাঠ এটা পবিত্ৰ বস্তু আৰু এই বিষয়ৰ ওপৰত মোৰ ইমান অভিজ্ঞতা নাই, তথাপিও আমাৰ ইয়াত কিদৰে পাতিছে, কিদৰে পাঠসমূহ পঢ়িছে, আমাৰ নামঘৰ বা কিদৰে সজাই ৰাখিছে আপোনালোকক অলপ দেখাম। আৰু যিসকলে মোক ইমান মৰম ছাপোৰ্ট কৰি আছে আপোনালোকৰ কাৰণেও প্ৰাৰ্থনা কৰিম যাতে আপোনালোকৰ পৰিয়াল ঘৰ সকলোৰে অপায় মংগল দূৰ হওক আৰু যিসকলে দিনে ৰাতি কষ্ট কৰি আছে ইণ্টাৰভিউৰ কাৰণে যাতে এই নতুন বছৰ আপোনালোকৰ ফলসমূহ খুব ভগৱানে ভাল ফলসমূহ দিয়ক। আৰু বেছিকৈ নকওঁ তেতিয়াহ'লে আমি চিধাই নামঘৰত লগ পাওঁ সকলোৱে, নহয় জানো? তেতিয়াহ'লে সকলোকে কৃষ্ণ, তেতিয়াহ'লে বলক। দুঘণ্টামান হ'ল কৃষ্ণ গৈ কৃষ্ণ মৃত্যু শেষ দিনাখনলৈকে যাতে প্ৰভু আপোনাৰ চৰণৰ ধূলি হ'ব পাৰোঁ আৰু যিসকলে মোক ইমান মৰম আশীৰ্বাদ কৰি আছে তেওঁলোকৰ পৰিয়ালসমূহ আৰু তেওঁলোকক সদায় ভগৱানে ভালে ৰাখক। আৰু সকলোৱে সেৱা লওক। এই বেদীভাগতে আছে শংখ চক্ৰ গদা পদ্ম। কৃষ্ণ প্ৰভু। আজি মই সঁচাকৈ সুখী। পবিত্ৰ ভাগৱত 7 দিন 7 ৰাতি যিসকল ভকত বৈষ্ণৱে পঢ়ি আছে, পাঠ কৰি আছে, তেওঁলোকৰ চৰণত মোক মায়ে নি সেৱা ধৰালে। কৃষ্ণ প্ৰভু, যদি অজানিতে কিবা ভুল হৈছে ক্ষমা কৰিব। আৰু এইফালে আমাৰ দেহাৰ লগৰ ন, কি নাম তোমাৰ? অঁ, বৰ ধুনীয়া নাম দেই। একেলগৰ ন, ভালকে পঢ়িবা দেই। কৃষ্ণ। আৰু যিসকল বাহিৰৰ পৰা ভকত বৈষ্ণৱ আহে, আইসকলে সকলোৱে এনেকৈ তেওঁলোকক চৰণত আহি চাহ জলপানৰ ব্যৱস্থা কৰে। কৃষ্ণকনে দেখি আমাৰ সদায় মদমতা কিবা গোবিন্দৰ চৰণৰ মালা কুপাত পিন্ধি বেচা আমাৰ সঠিক চৈতন্য মুদক সদায় নিদ্ৰা নাযাক জল নিধি নিতাকতে জীয়া সদায় কৰৱাৰাও আমাৰ দশাক তুমি উলভিলাকি বৈৰবী কলভাগ আমাৰ কুচৰ তুমৰ হৰিলে মুকুন্দৰ জ্ঞানী তোমাৰ কৌস্তু হয় আমি ৰত্ন মানে হৰিল হৰিয়া পোনে তোমাৰা সুখে নিতা নাকে ভগনে তে জানি চাক আমিও সন্ধ্যা কলিতে কল যাওঁ কৃষ্ণৰ চিন্তি উল্লাস চন্দ্ৰ দিনে দিনে মনৰ স্মৃতি যায়
কয় বলৱন্ত দমলাটোকে ধৰি আছে দেখো আমি হেৰিঙয় কিবা মুকুন্দৰ ৰহস্য বচন শুনি কুমৰি তই পুকাৰি আমি খবৰ তুমি বৈঠকৰ বাণী চনুকে সি মত ভৈলি নৰে মলয় আখি মধুৰ নয় কৃষক বহন সদনে কমলয় প্ৰিয় কৰি আছো তোৰ আমি কৃষ্ণ কপিগণে কৃষ্ণৰ কটাকে ভেদিল হৃদয় জাল সমদন জুই অৰুহকা কৰ দূৰ পৰিহাৰ ইটোৰ উচিত নৈ হে নীল মেঘ কৃষ্ণৰ সুহৃদ তোমাক জানি কত শিৱচ্ছ সিংহ কয় আমি যে মচিতো তয়ো সীতা হেই মৰি কুমৰি বধু মাধৱ প্ৰেমে কিঞ্চা সজল কৰিয় পৰণি আমি সবে যেনি আনন্দে শুই জীৱল কৃষ্ণৰ সদিক ভুলন দুকৰ মাহানি ধন্য তোৰ কণ্ঠ বচনয় অমৃত মৰাই কদি আগতে কমল পীড়িতি গাভীৰ পুৰ সতৰে কহ কুকিল মাধৱ বন্ধুৰ বচন মধুৰ তোৰ মুখে শুনিলো ধৰণে দেখো তৰণ চল সপোন স্থান এতেকে নিশ্চয় জানিলো হৃদয় কৃষ্ণ কতৰ জ্ঞান যেন আমি সব স্তনত ধৰো চিন্তি হো কৃষ্ণ চৰণ জানো সিংহ কৃষ্ণৰ চৰণ ধৰি বুকু তোৰ মন হে নদী সব সমুদ্ৰ স্বামীয়ে তোমাকন কৰে দয়া শুকাই গৈল হৃদয় নষ্ট হৈল পদ্ম গ্ৰীষ্ম ঋতু প্ৰৱেশিয়া আমি সব যেন স্বামী মাধৱৰ সদায়